বিৰুদ্ধে প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ আহ্বানত প্ৰতিবাদ শুকুৰবাৰৰ জুম্মাৰ নামাজৰ পাছতেই দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কলা পতাকা কলা বেশ পৰিধান কৰি ইছলাম ধৰ্মী লোকৰ প্ৰতিবাদ হাইলাকান্দিতো তীব্ৰ প্ৰতিবাদ হাইলাকান্দিৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে হতাহতিটো লিপ্ত হয় প্ৰতিবাদকাৰী মুছলমানৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰিছে আমিও শাহবাদ যেটো মসজিদ আছে তাতে জুমাৰ নামাজ পঢ়িছো আমাৰ সৰ্বভাৰতীয় মুছলিম পাৰ্সোনেল ল বৰ্ডে আজি এটা কথা কৈছিলে যে জুমাৰ নামাজৰ পাছত কালা বেজ পৰি মৌন মিছিল কৰিব আৰু জুমাৰ নামাজত আমাৰ গোটেই ইছলাম ধৰ্মাৱলম্বী মানুহ মসজিদত জমায়েত হয় আল্লাহৰ কাছত প্ৰাৰ্থনা কৰিব আমি শান্তিপ্ৰিয় মানুহ আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰ মানি চলিম আমি স্বাধীন ভাৰতত আছো আমাৰ ধৰ্মৰ ওপৰত আঘাত আনিছে ইছলাম ধৰ্মৰ ওয়াকফ বিল যেটো পাছ কৰিছে তাতে আমাৰ কবৰস্থানৰ কথা আছে মসজিদৰ কথা আছে মাদ্ৰাছাৰ কথা আছে কেতিয়াও এটো মানি নলব শিলচৰৰ মেহেৰপুৰতো প্ৰতিবাদ জুম্মাৰ নামাজৰ পাছতেই প্ৰতিবাদ মুছলমানৰ ধৰ্মীয় স্বাধীনতাত আঘাত হনা বুলি চৰকাৰক সমালোচনা ওয়াকফ সম্পত্তিৰ মালিক আল্লাহ আমরা ওয়াকফ সম্পত্তি যেটা এই বিলটা পাস করা হয়েছে এটা কোনো সময় আমরা মানতে রাজি নাই কারণ ওয়াকফ যেটা সম্পত্তি এটা শুধু একমাত্র আল্লাহ এটার সম্পত্তির মালিক আর আমরা মানুষ যারা তারা আমরা শুধু তত্ত্বাবধানে থাকে কিন্তু এর সম্পত্তির মালিক একমাত্র আল্লাহ যার গুৱাহাটীৰ নদবামাতো বৃহৎ সংখ্যক লোকে সাব্যস্ত কৰে প্ৰতিবাদ ওয়াকফ আইনক মুছলমানৰ পৰিপন্থী আখ্যা দোয়া কৰিছো আমি এই বিলটো কেন্দ্ৰীয় চৰকাৰে যিকোনো প্ৰকাৰে যাতে বাতিল কৰে আৰু বিলটো যাতে উঠাই লয় আৰু অনাগত দিনত অসমৰ সৰ্বভাৰতীয় পৰ্যায়ত যিটো মুছলমানৰ বা সমগ্ৰ বিশ্বত অকাপ প্ৰপাৰ্টি আছে গতিকে বিশ্বৰ অকাপ প্ৰপাৰ্টি যাতে অকাপৰ যিটো উদ্দেশ্য তেওঁলোকে ডনেট কৰিছে বা ফৰফাদাৰসকলে যিখিনি ডনেট কৰিছে এইখিনি অকাপৰ যিখিনি নিয়ম নীতি সেইখিনিৰ ভিতৰত যাতে ইউজ হয় এটা যাতে থাৰ্ড পক্ষ মানে তৃতীয় পক্ষ যাতে কোনো হস্তক্ষেপ কৰি এই অকাপ সম্পত্তিবিলাকৰ ইফাল সিফাল নকৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে এই আইনখন তেওঁলোকে বাতিল কৰিব বুলি আমি আশা ৰাখি আজি পবিত্ৰ শুকুৰবাৰৰ দিনত জুমাৰ নামাজৰ পিছত আমি বিভিন্ন মছজিদৰ আমাৰ ৰাইজসকল ওলাই আছে আৰু আমি সমগ্ৰ ৰাইজে এই বিলত প্ৰতিবাদ জনাইছোঁ ওয়াকফ আইনৰ বিৰুদ্ধে সৰব হৈছে বিধায়ক সিদ্দিক আহমেদো এই আইনৰ ক্ষেত্ৰত মুছলমান ৰাইজৰ লগত তেওঁ আছে বুলি প্ৰকাশ কৰিছে ৰাজপথত আন্দোলন নহয় আইনী যুঁজহে প্ৰধান ওয়াকফ বিলটো একচুয়ালি মুসলিম মানুহৰ পক্ষে নহয় এটো এগেইনষ্টত গৈছে এটো আমি সকলো এই বিলটো হেতু মুসলিম মানুহৰ ডিসফেভাৰত 100% মুসলিম মানুহ ইয়াৰ ডিসফেভাৰত আছে গতিকে আমি মানুহৰ লগতে আছো কিন্তু আমি এটোই বিচাৰিছো যে সুপ্ৰিম কোৰ্টত কেছ হোক আৰু সুপ্ৰিম কোৰ্টে কি ৰায় দিয়ে হিটোৰ লগত আমি থাকিব লাগিব আমি তো কোৰ্টক মানিব লাগিব এই হিসাবত আমি আইনৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন যেটো খেলা হ'ব তাক আমি অন্তত সাপোৰ্ট দিয়া দেখা গৈছে মানে অন্তত আন্দোলন কৰক কিন্তু মানুহবিলাকক ক্ষতিগ্ৰস্ত কৰাব নালাগে ওয়াকফ আইনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে কেন্দ্ৰ চৰকাৰে কাৰ্যকৰী কৰিছে ওয়াকফ আইন সমান্তৰালভাৱে চলি আছে প্ৰতিবাদো ব্যুৰো ৰিপৰ্ট NB নিউজ